আসলতে আমাৰ শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপন দিয়াৰ কথা এটা কৈছে। গতিকে উচ্ছেদিত লোকসকল য'ৰ মানুহ তাতে যাব আৰু তাতে সংস্থাপন দিব। কিন্তু আসলতে কথাটো হ'ল, আজিৰ সংবাদমেলৰ মূল কথাটো হ'ল যে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই পুনৰ সংস্থাপন দিব। ডিচি অফিচত এটা ফৰ্ম অলৰেডি ডিচি অফিচৰ পৰাই ফিল আপ কৰিব দিছে আমাৰ মানুহখিনিক, যে উচ্ছেদিত মানুহখিনি ফৰ্ম এটা ফিল আপ কৰিব। ফৰ্ম ফিল আপৰ যোগেদি তাৰপিছত আমাৰ প্ৰশাসন বিষয়া আছে, আমলা বিষয়া আছে, তেখেতসকলে চৰজমিন তদন্ত কৰি কাক ক'ত কেনেকৈ পুনৰ সংস্থাপন দিব লাগিব সেইটো মুখ্যমন্ত্ৰী মহোদয়ক জনাব। মুখ্যমন্ত্ৰী মহোদয় সেই হিচাপে দিব। কিন্তু আমাৰ ইয়াত আজি 2 দিনৰ পৰা এটা নিউজ পাই আছোঁ যে গৰিয়া মৰিয়া দেশীয় জাতীয় সংগঠন যে সভাপতি সম্পাদকসকলে এটা কথা কৈ আছে যে 65 ঘৰৰ পুনৰ সংস্থাপন দিব লাগে। এতিয়া চৰকাৰীভাৱে আমাৰ 1080টা পৰিয়াল চৰকাৰীভাৱে উচ্ছেদিত বুলি দেখুৱাইছে আমাৰ ৰেঞ্জ অফিচৰ পৰা। মই অভাৰ টেলিফোনত কথাখিনি পাতি লৈছোঁ। 1080টা উচ্ছেদিত পৰিয়াল, কিন্তু এইটো অফিচিয়েলি, নন অফিচিয়েলি কিন্তু আৰু বেছি আছে আমি জনাত, যিহেতু আমি এইখন অঞ্চলৰ মানুহ হয়। এতিয়া কথা হ'ল 1080টা পৰিয়ালৰ ভিতৰত 65 ঘৰৰ চৰজমিন তদন্ত জৰীপটো গৰিয়া মৰিয়া দেখিয়ে কেনেকৈ কৰিম, সেইটো 1 নম্বৰ প্ৰশ্ন। কাৰণ 1080টা পৰিয়াল চৰকাৰীভাৱে যদি হয় আৰু বেছি পৰিয়াল আছিল, কিন্তু 65টা কেনেকৈ হ'ল? তাৰমানে বাকীখিনি কি বাংলাদেশী নেকি? কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈ আছে যে ভোটাৰ তালিকাত নাম থাকিলে তেখেতসকল তাৰে মানুহ, তেখেতসকলক পুনৰ সংস্থাপন দিয়া হ'ব। গোৱালপাৰাৰ মানুহ গোৱালপাৰাত থাকিব, বৰপেটাৰ মানুহ বৰপেটাত থাকিব, অন্য জিলাৰ মানুহ অন্য জিলাত গুচি যাব, তেখেতসকলক তাত পুনৰ সংস্থাপন দিয়া হ'ব। মুখ্যমন্ত্ৰী স্পষ্ট ভাষাৰে বাৰে বাৰে কৈ আছে। কিন্তু এই যে দেৱানী ছিষ্টেম, এই যে জাতিটোক ভাগ ভাগ কৰা ছিষ্টেম, সেই অধিকাৰটো গৰিয়া মৰিয়া আৰু দেশীক কোনে দিলে? সাংঘাতিক কথা। কাৰণ মই গৰিয়া মৰিয়া দেশীক এটাই অনুৰোধ জনাম যে আপোনালোকে মুছলমান জাতিটোক ভাগ ভাগ নকৰিব। কাৰণ মুছলমান জাতিৰ সমস্যা আপোনালোকে সমাধান কৰিব পাৰে নোৱাৰে বেলেগ কথা, কিন্তু অন্ততঃ একত্ৰিত কৰি ৰখাৰ ব্যৱস্থা কৰক। কাৰণ উচ্ছেদ হোৱাৰ পিছত ঘৰ যেতিয়া ভাঙিব, আচলতে অবৈধভাৱে বসবাস কৰি আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উচ্ছেদ কৰিছোঁ, সেইটো আমি আদৰণি জনাইছোঁ, সেইটো সন্মান জনাইছোঁ। কিন্তু উচ্ছেদিত হোৱাৰ পিছত যেতিয়া ঘৰ নোহোৱা হ'ব, যেতিয়া এটোপাল পানীৰ অভাৱ হ'ব, সেই মানুহখিনিৰ কি অৱস্থা হ'ব? সেই মানুহখিনিৰ অৱস্থাখিনি কথা চিন্তা কৰিছেনে? হঠাৎকৈ উচ্ছেদিত হোৱাৰ পিছত 65 ঘৰৰ নাম দি নিউজত ওলাই আছে, বাৰম্বাৰ নিউজত ওলাই আছে যে আমি 65 ঘৰক পুনৰ সংস্থাপন। তেখেতসকল কোন? শক্তিশালী চৰকাৰ এখন আছে, শক্তিশালী মুখ্যমন্ত্ৰী এজন আছে, শক্তিশালী আমাৰ প্ৰশাসন বিষয়াসকল আছে গোৱালপাৰা জিলাৰ। তেখেতসকলেহে ছাৰ্ভে কৰি ক'ত কেনেকৈ কি কৰিব লাগিব তেখেতসকলে ক'ব। ইহঁতে দেৱানীগিৰি ছিষ্টেমটো কেতিয়া বন্ধ কৰিব? মই ভাবোঁ যে মোৰ বোধেৰে আচলতে দেৱানীগিৰি ছিষ্টেমটো বন্ধ কৰিব লাগে। জাতিটোক একত্ৰিত কৰি সমস্যাখিনি সমাধান কৰাৰ স্বাৰ্থত সকলোৱে আগুৱাই আহিব লাগে। আজি 5 দিন আগত 2টা নিউজ চেনেলৰ যোগেদি আপোনাৰ কৃষ্ণাই হাবৰাঘাটত অচিনাক্ত বিদেশী বাংলাদেশীৰে ভৰপূৰ হৈছে। এইটো 2-3টা তেনেকৈ নিউজত মই পাইছোঁ। আৰু তাত আমাৰে কি আছে, খিলঞ্জীয়া মুছলমানৰ নামত কিছুমানে তাত বাইট দিছে, মানে কৈছে যে এনেকুৱা অচিনাক্তি বাংলাদেশী ক'ৰ পৰা আহিছে নাজানো, মাটি কিনিছে। আৰে বাবা, মাটি যদি কিনিছে, মাটি আজি 3 বছৰ 4 বছৰ আগত মাটি কিনিছে, 5 বছৰ আগত মাটি কিনিছে, সেই মাটি কিনাতে চাৰ্কেল অফিচাৰে কি বাংলাদেশৰ চাৰ্টিফিকেট দেখাৰ পিছত মাটিখিনি বিক্ৰী কৰিছে নেকি? আমিও বিচাৰোঁ কৃষ্ণাই হাবৰাঘাট অঞ্চলত, বৃহত্তৰ হাবৰাঘাট অঞ্চলত বিভিন্ন প্ৰান্তৰ পৰা মানুহ যাতে নাহে, ইয়াৰে মানুহখিনি ইয়াতে থাকক। কাৰণ আমাৰে জনসংখ্যা বেছি হৈছে আৰু বাহিৰৰ পৰা আহি সংখ্যাটো বঢ়াব নালাগে, আমিও বিচাৰোঁ। কিন্তু কথা হ'ল যে বিদেশী অচিনাক্ত বাংলাদেশীৰে ভৰি পৰিছে। মই সেইসকলক কৈছোঁ, সেই নিউজ দাতাসকলক কৈছোঁ আৰু নিউজৰ সাংবাদিক বন্ধুসকলক কৈছোঁ যে আপোনালোকে নিজে কৈ আছে নে পৰিকল্পিতভাৱে আপোনালোকক কোনোবাই কোৱাব কৈ আছে, নে আপোনালোকে সুস্থ মগজুৰে কৈ আছে? সেইটো এটা কিন্তু ডাঙৰ প্ৰশ্ন। গতিকে মই অনুৰোধ জনাম যে বাংলাদেশীৰ কথাটো বাৰে বাৰে আনি জাতিটোক বাৰে বাৰে লাঞ্ছিত বঞ্চিত কৰাৰ অধিকাৰ আপোনালোকৰো নাই, আমাৰো নাই। আৰু আপোনালোকে বেছিকৈ ক'লে বেয়া পাম। আৰু যিসকল নিউজত কৈ আছে বাংলাদেশী চিনি নাপাওঁ, সেইসকল কোন হয়? সেইসকলৰ কৃষ্ণাই অঞ্চলত বেছ কি? আজিৰ তাৰিখত এনেকুৱা এটা অৱস্থা হৈছে, যিসকলে নিউজৰ আগত কথা কয়, নিউজৰ গৰিমাই নোহোৱা কৰে। হঠাৎ এটা মানুহ আবিৰ্ভাৱ হয় বাংলাদেশী অমুক তমুক হেন, এইটো কোন ধৰণৰ কথা? কাৰণ বাংলাদেশী যদি আছে, এখন চৰকাৰ আছে, প্ৰশাসন বিষয়া আছে,
তাক কেনে কি ব্যৱস্থা কৰিব লাগিব কৰিব। এই যে বেলেগ বেলেগ জাগাৰ পৰা ভিডিঅ' কাটি আনি বৰখা পিন্ধা, বেলেগ বেলেগ জাগাৰ পৰা লুঙি সেই যে চাপাৰ চাৰিবিলাক আমাৰ বাংলাভাষী মানুহখিনিয়ে পিন্ধে, সেই ছবিবিলাক থাপ থাপকৈ মাৰি বাংলাদেশী অচিনাক্ত বিদেশী, সেইবিলাক কি কথা? সেইবিলাক কথা ঠিক নহয়। গতিকে মই ভাবোঁ আমাৰ সংবাদ মাধ্যমৰ জৰিয়তে মই সকলোকে অনুৰোধ কৰিব বিচাৰিছোঁ, বিশেষকৈ গোৱালপাৰা জিলাৰ সংবাদদাতাসকলক, বন্ধুসকলক, যে আচলতে সততে আমাক বাংলাদেশী বিদেশী সন্দেহযুক্ত সেইবিলাক কথা বাদ দিয়ক। কাৰণ যদি বাংলাদেশী হয়, সেই বাংলাদেশীক না আপোনালোকে না মই না আমাৰ সমাজে গ্ৰহণ কৰিব। বাংলাদেশী হিন্দু হওক মুছলমান হওক, বাংলাদেশী সেইটোৰ লগত কম্প্ৰমাইজ নাই, বাংলাদেশী ইয়াৰ পৰা যাবই লাগিব। কিন্তু এনেই বাৰম্বাৰ বাংলাদেশী আমাক খোজোৱাটো সেইটো কিন্তু ঠিক কথা নহয়। ধন্যবাদ। না মই আপোনাক অলপ আগত ক'লোঁ, আমাৰ এই চৰকাৰীভাৱে 1080টা আপোনাৰ কি আছে, এই উচ্ছেদিত পৰিয়াল আছে। কিন্তু চৰকাৰীভাৱে 1080টা উচ্ছেদিত পৰিয়াল হয়, কিন্তু আৰু বেছি থাকিব পাৰে, কাৰণ এইখন অঞ্চলৰে ল'ৰা আমি। গতিকে তাত জনবসতি মানে বাসতি স্থান, আমি যিহেতু ইয়াতে পলিটিক্স কৰিছোঁ, ইয়াতে আমি গোটেইখিনি জানো। যেতিয়া ইলেকশ্যন হয় বা ইয়াত যাব লাগে, তাত 1080টাৰ বেছি হ'ব ঘৰ, সেইটো হয়তো কাউণ্টত অহা নাই সম্ভৱ। কিন্তু ইয়াৰে ভোটাধিকাৰ আছে, ইয়াতে ভোট দিয়ে, ইয়াৰে পৰিয়াল, কিন্তু ইয়াৰ মাজত এই গৰীয়া মৰীয়া দেখিয়ে ক'ত কেনেকৈ জৰীপ চলাল যে 65 ঘৰ খিলঞ্জীয়া, সিহঁতক পুনৰ সংস্থাপন দিব লাগিব, বাকী আপোনাৰ 1015 ঘৰ তেতিয়াহ'লে বাংলাদেশৰ পাইছে। সেইটো বুজাব খুজিছে। এই ভাগটো কিয়? আজিৰ তাৰিখলৈকে কিবা সমস্যা সমাধান কৰিব পাৰিছেনে জাতীয় সংগঠনবিলাকে? যদি সমস্যা সমাধান কৰিব পৰা নাই, তেতিয়াহ'লে সমস্যা বঢ়াই কিয়, য'ত কিয় লগায়? কাৰণ মাননীয় মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ কৈ আছে যে মই কাৰো শত্ৰু নহওঁ, আপোনালোকৰ সমস্যাখিনি সমাধান কৰাৰ স্বাৰ্থত মই মোৰ কাম কৰি যাম। গতিকে মুখ্যমন্ত্ৰী স্পষ্ট ভাষাৰে কৈছে, কিন্তু তাৰ মাজৰ পৰাই যে দেৱানগিৰি কৰাৰ ছিষ্টেমটো, সেইটো কেতিয়া বন্ধ হ'ব? আজি অসমৰ মোৰ জন্মলগ্নৰ পৰাই যেতিয়া মই বুজি পাওঁ, তেতিয়াৰ পৰাই বিভিন্ন ধৰণৰ সংগঠন আহি জাতিটোক আগুৱাই নিয়াৰ স্বাৰ্থত কাম কৰা বাদ দি বিভিন্ন ধৰণে জাতিটোক আগুৱাই লৈ যোৱাৰ স্বাৰ্থত নহয়, নিজক আগুৱাই লৈ যোৱাৰ স্বাৰ্থতে কামখিনি কৰি আছে। গৰীয়া মৰীয়া হওক, আপোনাৰ দেশীয়ে হওক। কাৰণ আজিৰ তাৰিখত এইটো জল পট প্ৰমাণ। কাৰণ 65 ঘৰ মানুহৰ কথা আপোনালোক কিয় ক'ব দিল? কাৰণ স্বয়ং এখন মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইনষ্ট্ৰাকশ্যন এটা দিছে, DC অফিচৰ পৰা এখন ফৰ্ম দিছে, এই 1080টা ঘৰে ফৰ্ম ফিল আপ কৰিব। তাৰ ভিত্তিত সৰজমিন তদন্ত হ'ব। অফিচিয়েলি সৰজমিন তদন্ত হোৱাৰ পাছত যদি ইয়াৰ ভোটাৰ নহয়, যাব লাগিব। ইয়াৰ ভোটাৰ হয়, ইয়াৰে মানুহ হয়, তাৰপিছত ইয়াতে পুনৰ সংস্থাপন দিব। সিহঁতে নিজক জহাই ফুৰাৰ স্বাৰ্থত মই খিলঞ্জীয়া, মই গৰীয়া, মই মৰীয়া, মই দেখি, ভাই তুমি ঠিকেই আছা, চব হোৱা, কিন্তু 65 ঘৰটো আপোনালোক অধিকাৰ কোনে দিলে কোৱা? আপোনালোকে কি হয়, প্ৰশাসন বিষয়া হয়নে কিবা চৰকাৰী বিষয়া হয় আপোনালোক? এইটো সন্দেহজনক, ডাঙৰ এটা প্ৰশ্নবোধ। কাৰণ গৰীয়া মৰীয়া হঠাৎকৈ আবিৰ্ভাৱ কিয় হ'ল? কাৰ ইনষ্ট্ৰাকশ্যনত হ'ল? ক'ৰ পৰা গৰীয়া মৰীয়া আহিল? গৰীয়া মৰীয়া বুলিলে কাক বুজায়? ইনষ্টাম্পটো ক'ত? আজিৰ তাৰিখত যিসকলে গৰীয়া মৰীয়া কৈ আছে, দেখি কৈ আছে, সেইসকলৰ ষ্টাম্প ক'ত? যিসকলে নিজকে মিয়া কৈ আছে, সেইসকলৰ ষ্টাম্প ক'ত? যেনেকৈ ৰাভা ক'লে ৰাভা, বড়ো ক'লে বড়ো, আমাৰ অসমীয়া ক'লে অসমীয়া, ষ্টাম্পটো ক'ত? গৰীয়াৰ মৰীয়াৰ। ক'ৰ পৰা গৰীয়া আহিল, ক'ৰ পৰা মৰীয়া আহিল, ক'ৰ পৰা দেখি আহিল? কাৰণ জাতিটোৰ মাজত এটা জৰীপ চলাব লাগে, কোন গৰীয়া হয়, কোন মৰীয়া হয়, কোন দেখি হয়, কোন জলহা হয়, কোন মিয়া হয়। সেইটো জৰীপ নচলোৱাকৈ মন গ'লে মই কম গৰীয়া, মন গ'লে মই কম মৰীয়া, মন গ'লে কম মই দেখি, কি অদ্ভুত কাৰবাৰ। কোনো ষ্টাম্প নাই, মানে জাষ্ট খালি প্ৰেছ মিট দিব লাগে, প্ৰেছ মিটৰ জৰিয়তে সংগঠন চলাই আছে। এইটো কোন ধৰণৰ কথা? আৰে মানুহ যেতিয়া এটোপাল পানী পোৱা নাছিল, উচ্ছেদিত পৰিয়াল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰম্বাৰ কৈ আছিল যে আমি খাদ্য দিছোঁ, পানী দিছোঁ। ঠিকে আছে, খাদ্য পানী দিছে, তোমালোকে ক'ত আছিলা সেই সময়ত? উচ্ছেদিত পৰিয়ালখিনি যেতিয়া অনাহাৰে আছিল, যেতিয়া পানী এটোপাল পোৱা নাছিল, বিভিন্ন জাতীয় সংগঠন, বিভিন্ন ছাত্ৰ সংগঠন, বিভিন্ন সমাজসেৱক মানুহ ইয়াত আহি পানী টোপাল খাদ্যৰ ব্যৱস্থা কৰিছিল। তেতিয়া আপোনালোকে ক'ত আছিল? তেতিয়াতো আপোনালোকক দেখা নাই। কিন্তু যেতিয়াই শান্ত পৰিৱেশ হ'ল, তেতিয়া আপোনালোকৰ আবিৰ্ভাৱ কিয় হ'ল? গতিকে আচলতে কথাখিনি টেঙা তিতা কেহা লাগিব। আচলতে মোৰ মনৰ যিখিনি কথা সেইখিনি মই আপোনালোকৰ আগত প্ৰকাশ কৰিছোঁ। কাৰণ লোকসকলক লৈ এখন সংবাদ মাধ্যমত সাংবাদিকক বিদেশী বা সন্দেহযুক্ত নাগৰিক বুলি কয়, এই ক্ষেত্ৰত আপুনি কি ক'ব?
সন্দেহযুক্ত মুঠেই নহয়, বাংলাদেশী নাগৰিক মুঠেই নহয়। কাৰণ মই আগতো আপোনালোকক কৈছোঁ যে এখন শক্তিশালী চৰকাৰ আছে, শক্তিশালী মুখ্যমন্ত্ৰী আমাৰ শ্ৰদ্ধাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, প্ৰশাসন বিভাগ আছে। তেখেতসকলে চিনাক্ত কৰিব যদি বাংলাদেশী সঁচা অৰ্থত আছে, তেখেতসকলে বিতৰণ কৰিব। ইয়াত হঠাৎকৈ আবিৰ্ভাৱ হৈ সন্দেহযুক্ত বাংলাদেশী কিছুমান নিউজৰ সেই আপোনাৰ লগতো দেখা পালে দৌৰি যায় সন্দেহযুক্ত বাংলাদেশী বুলি, নিজকে প্ৰথমে জীৱনত নিউজ কি বস্তু জনা নাছিল, আহি আজি তাৰিখত নিউজ পাইছে, হঠাৎ অচিনাক্ত বাংলাদেশী ক'ৰ পৰা আহিছে, কেনেকৈ আহিছে ক'ব পাৰিছে। তাৰমানে কি সি নাজানে, যিয়ে ইতিহাস নাজানে, যিয়ে কৃষ্ণই হাবৰাঘাটৰ ইতিহাস নাজানে, তেখেতসকলে কি জানিব? আৰে ভাই, মাটি বিক্ৰী কৰাৰ পাছত চাৰ্কেল অফিচাৰজনৰ গোটেইখিনি কেইবাটা প্ৰক্ৰিয়াৰ মাজেদি গৈ মাটি ৰেজিষ্ট্ৰেশ্যন হয়। তে বাংলাদেশৰ মানুহক মাটি বিক্ৰী কৰিছে নেকি ইয়াত? এতিয়া চবতকৈ ডাঙৰ কথা আৰু এটা হৈছে টু দ্য পইণ্ট, তাৰমানে যিখিনি মানুহ মাটি বিক্ৰী কৰিছে সেই মানুহখিনিয়ে কিন্তু সুবিধা লৈছে। কাৰণ এনেইতো মানুহখিনি বিপদত পৰিছে, উচ্ছেদিত হ'ল, উচ্ছেদিত হোৱাৰ পাছত মানুহখিনি গ'ল, আকৌ মাটি বিক্ৰী কৰা মানুহখিনি ৰেজিষ্টাৰ আজি দিম কালি দিমকৈ দিনাই কৰি 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 আজিৰ তাৰিখলৈকে যেতিয়া আহিছে, এতিয়া কিন্তু মাটি বিক্ৰী কৰা মানুহখিনি কিন্তু এতিয়া সুবিধা লৈছে যে ইহঁতক খেদিব পাৰিলে অন্তত আমাৰ যিখিনি পইচা পে'মেণ্টখিনি লৈছোঁ সেইখিনি অন্তত আমাক ৰিটাৰ্ণ কৰিব নালাগিব। সেইটো এটা কিন্তু ডাঙৰ চক্ৰান্ত চলি আছে, সেইটো কিন্তু অমানৱিক। এই অমানৱিক কামটো বাদ দিব লাগিব, এটা সাংঘাতিক বেয়া কথা। কিন্তু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।